নমস্কাৰ, সুপ্ৰভাত। এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 28 জেঠ 12 জুন শুক্ৰবাৰ 2026। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশিফল। মেষ ৰাশি। মেষ ৰাশি স্ত্ৰী সুখ। মেষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নিজৰ পত্নীৰ পৰা সুখ লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকৰ পাৰিবাৰিক সুখৰ যোগে দেখা দিছে। বৃষ ৰাশি। বৃষ ৰাশিৰ অকস্মাত বিপদ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সাৱধানেৰে পাৰ কৰিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ বিভিন্ন ফালৰ পৰা হঠাতে বিপদ অহাৰ যোগে দেখা দিছে। মিথুন ৰাশি। মিথুন ৰাশিৰ মানসিক ক্লেশ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ বিভিন্ন ধৰণৰ মানসিক চিন্তাৰ যোগে দেখা দিছে। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ অকস্মাত বিপদ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত হঠাতে বিপদ অহাৰ যোগে দেখা দিছে। গতিকে আজিৰ দিনটোত আপোনালোকে সাৱধানেৰে পাৰ কৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু হানি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত নিজৰ বন্ধুৰ লগত বিবাদৰ সৃষ্টি হোৱাৰ যোগে দেখা দিছে। কন্যা ৰাশি। কন্যা ৰাশিৰ ঋণ পৰিশোধ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত পুৰণি ঋণ পৰিশোধ হোৱাৰ যোগে দেখা দিছে। তুলা ৰাশি। তুলা ৰাশিৰ শত্ৰু বৃদ্ধি। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সাৱধানেৰে পাৰ কৰিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ কথাৰ পৰা শত্ৰু বৃদ্ধি হোৱাৰ যোগে দেখা দিছে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ধন ক্ষতিৰ সম্ভাৱনা। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক ব্যয়ৰ যোগে দেখা দিছে। গতিকে আজিৰ দিনটো আপোনালোকে খৰচ বহন কৰোঁতে হিচাপ নিকাচ কৰিহে কৰিব। ধনু ৰাশি। ধনু ৰাশিৰ কৰ্ম লাভ। ধনু ৰাশিৰ জাতক জাতিকাসকলে যদি কোনো কাম বিচাৰি আছিলে, তেতিয়াহ'লে আজিৰ দিনটোত আপোনালোকৰ চাকৰি বা তেনেকুৱা ধৰণৰ আন কোনো কামৰ যোগে দেখা দিছে। মকৰ ৰাশি। মকৰ ৰাশিৰ ভ্ৰমণত লাভ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যদি ক'ৰবালৈ যাম বুলি ভাবি আছিলে, তেতিয়াহ'লে বিনা দ্বিধাই আজিৰ দিনটোত সেই ভ্ৰমণ কৰিব পাৰে, কাৰণ আজিৰ দিনটো আপোনালোকৰ ভ্ৰমণৰ ক্ষেত্ৰত শুভ দেখা গৈছে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ বন্ধুৰ সহায় লাভ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত যদি কোনো বিপদ বিঘিনি আহে, তেতিয়াহ'লে নিজৰ বন্ধুৰ পৰা সহায় লাভ কৰাৰ যোগে দেখা দিছে। এইবাৰ আহিছোঁ অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ অস্ত্ৰাঘাতৰ ভয়। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো অস্ত্ৰ হাতত লওঁতে সাৱধানেৰে ল'ব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ অস্ত্ৰ শস্ত্ৰৰ পৰা আঘাত প্ৰাপ্তিৰ যোগে দেখা দিছে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানটিৰ পৰা মই জুৰি কলিতাই আজিলৈ বিদায় মাগিছোঁ। আপোনালোকৰ দিনটো শুভ আৰু সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।